এয়া মই ৰেডি হৈ ল'লোঁ। এতিয়া আমি গোটেইকেইটাই ৰেডি হৈছোঁ। এতিয়া যামগৈ। তেতিয়াহ'লে আহক। এয়া আমি গোটেইকেইটা ৰেডি হ'লোঁ আৰু গাড়ীটো উঠিলোঁ। আজি অকণমান বৰষুণ দি আছে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ। আজি ভিডিঅ'টো শেষলৈ চাব আৰু আমি ক'লৈ যাই আছোঁ, কিয় গৈ আছোঁ, গোটেই ভিডিঅ'টো চালে গম পাব আৰু ভিডিঅ'টো চাব বুলি আশাও কৰিলোঁ। আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু নতুন যদি হয় ছাবস্ক্ৰাইব কৰিব। মোৰ ছাবস্ক্ৰাইব বহুত নাই, আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগবাঢ়ি যাব পাৰিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো চাওঁ। এয়া এই বেগটো যে দেখিছে, এইটো পাটিৰ বেগ হয়। বহুত মানে মৰম লগা, সৰু হয়, বহুত ডাঙৰ নহয়, সৰু কিন্তু খুব মৰম লগা বেগ। এইটো মোৰ আমাৰ এখেতে আনি দিছিল। শিৱসাগৰত গৈছিল, তেতিয়া আহোঁতে বাটত মানে কি বহুত এনেকুৱাকৈ লৈ আছিল, তাৰ পৰাই কিনি আনিছে মোলৈ। এয়া এখন বজাৰ পালোঁ, বজাৰখন এনেই এবাৰ দেখাই দিলোঁ। আজি আচলতে শনিবাৰ আৰু শনিবাৰে গুৱাহাটীত যাবলৈ আচলতে অসুবিধাই, কাৰণ ইমান ভিৰ, ইমান জাম, গাড়ীৰ যে জাম, ইমান জাম। শৰাইঘাট ব্ৰিজৰ ওপৰত ইমান দেৰি ৰখিব লগা হৈছে, মানে বহুত জাম আজি। গাড়ী মানে ইমান যান জঁটৰ মানে অসুবিধা। আৰু এনেকৈ দলঙৰ ওপৰত ৰখি থকাটো অকণমান ভয়ে লাগে আৰু। একো নহয় যদিও তাৰমানে কি ভয় লাগে দলঙৰ ওপৰত যেতিয়া জাম হৈ যায়। এয়া আমি গৈ আছোঁ শৰাইঘাট ব্ৰিজৰ ওপৰেৰে। এয়া ইমান দেৰি আমি ইয়াতেই ওপৰতে ইমান দেৰি ৰখি আছিলোঁ, এনেকৈয়ে গৈ আছোঁ। এয়া আমাৰ টিকলাৰ আমনিয়ে লাগি গৈছে, সি মানে কি কৰিম কি নকৰিম এনেকৈ আছে আৰু। এয়া এইখন পাহাৰ দেখিছেনে? এইখন পাহাৰ মানে কি শিলৰ পাহাৰ, ইমান মানে আৰু জিঅ'ত শিল। মই এবাৰ এনেই দেখাই দিলোঁ আৰু। এয়া তাৰপিছত টিকলাক লৈ আহিলোঁ। সি পিজ্জা খাম বুলি ক'লে আৰু মানে খুব জিদ কৰি আছিল আৰু তাৰ ভোকো লাগিছিল, যিহেতু ৰাতিপুৱা ওলোৱা গ'ল, ইমান একো বেছি খোৱা নগ'ল। সেইকাৰণে তাক ইয়াতে লৈ আহিলোঁ আৰু পিজ্জা অৰ্ডাৰ দিছোঁ। তাৰ লগত কিবা কিবি কথা কৈ আছোঁ আৰু মানে, যাতে সি ব'ৰ নহয় আৰু তাক মানে খাব দিলোঁ। সি ধুনীয়াকৈ খায়ো ল'লে। খাই লোৱাৰ পিছত আকৌ আমি গ'লোঁ য'ত গৈ আছোঁ। আপোনালোকে দেখা পাব আমি ক'ত যাই আছোঁ। এয়া আমি আহিলোঁ মোৰ ননদজনীৰ ঘৰলৈ। আজি ননদজনীৰ ঘৰত আমাক ইফতাৰী দাৱাত দিছে, ইয়াতে আহিলোঁ। এয়া তাইৰ ল'ৰা দুটা, এজন প্ৰেক্টিছত গৈছে আৰু হেপী বাৰ্থডে টু ইউ। থেংক ইউ। মোক দিছা, মোক দিছা। এয়া আমাৰ বাচ্চা পাৰ্টি। বাহ মাৰু, তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল? ভাল হৈছে? বাহ। আমাৰ টিকলু কেনেকুৱা হ'ল? টিকলুৰ ভাল? মনটো মাৰি পেলাই কৈছে যে ভাল। এয়া ইহঁতে ইয়াতে খেলি আছে। এয়া আমাৰ আৰমান, মোৰ ননদৰ ল'ৰাজন, ই ক্ৰিকেট খেলে। ভাল পোৱা? তোমাৰ দাদাটো ক্ৰিকেট খেলে, তুমি কি খেলি ভাল পোৱা? হয় নেকি? বাহ। চানি কি খেলি ভাল পোৱা? ক্ৰিকেট। দাদাৰ নিচিনা, আৰমান দাদাৰ নিচিনা। এয়া ক্ৰিকেট খেলি কিমান পাইছে, কিমান প্ৰাইজ পাইছে ক্ৰিকেট খেলি। ক'ত নাগলে হ'ব আকৌ চব। এইখন আৰমানৰ টেবুল, পঢ়া টেবুল, কম্পিউটাৰ।
চাওঁ এয়া টিকলাৰ ডাঙৰ পেহীয়েকে তাৰ কাৰণেও কাপোৰ আনিছিল আৰু পিন্ধাই দিছে। তাকে মই এবাৰ এনেই দেখালোঁ। এয়া ডাঙৰ পেহীয়েক, আমাৰ এখেত মা, ডাঙৰ ননদজনীৰ ছোৱালী, শাহু মা, গোটেইবোৰ আমি একেলগে বহি আছোঁ। এয়া ইফতাৰৰ যোগাৰ হৈ গ'ল, আমাক দিছে ইয়াতে বহিব। এয়া গোটেইকেইটা ইহঁতে দেখিছেনে খেলা চোৱাতে ব্যস্ত, পূৰা ফূৰ্তি কৰি ক্ৰিকেট খেলা চাই আছে। আমি তাত ভাত পানী খাই অকণমান ৰেষ্ট লৈ গোটেইকেইটাই আমি আকৌ ঘৰলৈ উভতিলোঁ। উভতাৰ পথত কিন্তু ডাঙৰ ল'ৰাটো যিহেতু ঘৰত থৈ গৈছোঁ, তাৰ কাৰণে কিবা এটা ল'লোঁ, পেকিং কৰি লৈ আমি ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে প্লিজ জনাব, আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।